আচ্ছা 10 টাকা দিবা আৰু আইমাতি হ'ব আমি ধৰণ ভাগ খবৰ উদ্বোধন কৰিবৰ কাৰণে আগবাঢ়িছোঁ ব্ৰতত আছে গতিকে দাতা পৰিয়ালৰ জ্যেষ্ঠসকলে বন্তি প্ৰজ্বলন কৰিব নোৱাৰিব দাতা পৰিয়ালৰ একেবাৰে কনিষ্ঠ বাপজনা আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ আৰু মই এইখিনিতে এটা কথা ক'বই লাগিব যে দবাই কয় দয়া কৰা দান কৰা দম্ভ ত্যাগ কৰা দান কৰিবৰ কাৰণে এটি হত মন লাগিব আৰু যাৰ বাবে আপোনাৰভাৱে ইয়াত হৰিগৃহত আহি সাধ্য অনুসাৰি দান কৰিছে কোনোবাই হয়তো 10 টকা দিছে সেয়াও হৈছে দান কোনোবাই 10 টকা দিব পৰা নাই কামে বনে সহায় কৰিছে সেয়াও হৈছে শ্ৰমদান আৰু কোনোবাই শ্ৰমদানো কৰিব পৰা নাই আপোনাৰভাৱে বৰ ভাল কাম কৰিছে যাওক আগবাঢ়ি যাওক আমি আছোঁ সেয়া হৈছে অভয়দান আটাইতকৈ গুৰুত্বপূৰ্ণ দানেই হৈছে অভয়দান তথাপিও আমি সমাজখন পৰিচালনা কৰিবৰ কাৰণে আমি আৰ্থিকভাৱেও দান দিব লাগিব আপোনাৰভাৱে দেখিছে তোৰণ ভাগত লিখা আছে বিশিষ্ট সমাজসেৱক প্ৰয়াত গুণেশ্বৰ গগৈ সোঁৱৰণি তোৰণ গুণেশ্বৰ গগৈ বিষয়ে আপোনাৰভাৱক কোৱাৰ নিষ্প্ৰয়োজন এইখিনিতে মোৰ এটা কথা মনত পৰিছে পুত্ৰ যদি তোলা হয় শিক্ষিত কৰিব নোৱাৰিলেও জ্ঞানী কৰা এই কথাষাৰ মহৎ লোকে কৈ গৈছে আমি পূৰ্বতে দেখিছোঁ গুণেশ্বৰ গগৈ জ্যেষ্ঠ পুত্ৰ আমি কৃষ্ণ গগৈক দেখিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত তেখেতসকলে পিতৃ গুণেশ্বৰ গগৈ সোঁৱৰণিতে ভাগ তোৰণ দিছিলে মোৰ আজিও মনত আছে যি ভাগ তোৰণ উন্মোচন কৰিবলৈ মোকেই আমন্ত্ৰণ জনাইছিলে গুণেশ্বৰ গগৈ দ্বিতীয় পুত্ৰ মহেশ্বৰ আপোনালোকে সমস্তজনে জানে এভাগ ভাওনা শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰয়াসেৰে তেখেতসকলে আগবঢ়াইছিলে আৰু আজি সেই মহেশ্বৰ গগৈ পুত্ৰ গৌতম গগৈ আৰু পৰিয়ালবৰ্গই আমাৰ দম্ভসমূহ ত্যাগ কৰি আহিবৰ কাৰণে হৰিগৃহত প্ৰৱেশ কৰিবৰ কাৰণে এইভাগ ত্যাগ কৃষ্ণ এইভাগ তোৰণ আগবঢ়াইছে আমি গৌতম গগৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি গৌতম গগৈক আজি ৰাজহুৱাকৈ চিনাকি কৰি নিদিওঁ যিহেতু আপোনালোকে জানে তেখেতসকলৰ পৰিয়ালৰে পৰম্পৰালৈ গমন কৰিলে এগৰাকী ব্যক্তিয়ে আমি ভাওনা দিনাখনলৈ আমি তেখেতক চিনাকি কৰি দিয়াৰ আমি প্ৰয়াস কৰিছোঁ যিহেতু মহান দান আগবঢ়াইছে গতিকে এই পৰিয়ালটি মই পুনৰবাৰ কৈছোঁ আমি শিক্ষিত কৰিব নোৱাৰিলেও আমি নিজ সন্তানক আমি জ্ঞানী কৰিব লাগিব।